সংঘৰ্ষত সমগ্ৰ চুমকা জিলাৰ যি কেৰালপাল বনাঞ্চল আছে সেই সমগ্ৰ বনাঞ্চল কঁপি উঠিল পুৱাৰ ভাগত আৰক্ষীৰ ওচৰত খবৰ আছিল যে নক্সালবাদীৰ এটা বৃহৎ দল আহি সেই চুমকা জিলাৰ যিটো নক্সালবাদৰ দুৰ্গ বুলি জনা যায় ছত্তীশগড়ৰ যিটো চুমকা জিলা আছে সেই সমগ্ৰ জিলাখনত নক্সালবাদীৰ যথেষ্ট আধিপত্য আছে আৰু সেই কেৰালপাল বনাঞ্চলত নক্সালবাদীৰ এটা বৃহৎ দল থকাৰ তথ্য লাভ কৰিছিল CRPF আৰু আৰক্ষী বাহিনীয়ে লগে লগেই এনকাউন্টাৰ কৰিবলৈ বা সেই নক্সালবাদী যিটো দল আছিল সেই দলটোক ধৰিবৰ বাবে এটা বৃহৎ দল সেই কেৰালপাল বনাঞ্চলত ঘেৰি ধৰিছিল তাৰ পাছতে মুখামুখি সংঘৰ্ষ হয় প্ৰায় 1 ঘণ্টাৰো অধিক সময় এই আৰক্ষী আৰু নক্সালবাদীসকলৰ মাজত প্ৰচণ্ড গুলিয়াগুলি লাগে য'ত 16 জন নক্সালবাদীৰ ইতিমধ্যে মৃত্যু হৈছে আৰু বহুকেইজন আহত হোৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে আৰু লগতে 2 জন আৰক্ষী জোৱানো কিন্তু আহত হৈছে পুৱা 8 বজাৰ ঘটনা যি সময়ত প্ৰায় 4 মান বজাতেই সেই নক্সালবাদীৰ দলটো সেই কেৰালপাল বনাঞ্চলত সোমাইছিল বুলি চুৰাংচোৱাই তথ্য দিছিল CRPF আৰু লগতে জিলা ৰিজাৰ্ভ গাৰ্ড যিটো আছে DRG যিটো কেৱল সেই নক্সালবাদী নিৰ্মূলৰ বাবে গঠন কৰা হৈছিল ছত্তীশগড় জিলাত আৰু কেন্দ্ৰীয় সংৰক্ষিত বাহিনী CRPFৰ যৌথ অভিযান চলিছিল তেওঁলোকৰ হাতত খবৰ আছিল যে দীৰ্ঘদিন ধৰি সেই নক্সালবাদীৰ এটা বৃহৎ দল সেই অঞ্চলটো তেওঁলোক ঘূৰি ফুৰিছিল সক্ৰিয় হৈ আছিল একাংশ লোকক তেওঁলোকে ভয় ভাবুকি প্ৰদানো কৰি আছিল আৰু বিগত কিছুদিন পূৰ্বে সেই ছত্তীশগড়ৰ যি চুকমা জিলাত নিৰাপত্তাৰক্ষী বাহনত যি আক্ৰমণ হৈছিল তাতো এই নক্সালবাদী দলটোৱে জড়িত থকাৰ তথ্য লাভ কৰিছিল লগে লগে তৎপৰ হৈ পৰিছিল GRD আৰু CRPF বাহিনী আৰু লগে লগে তেওঁলোকে এই কেৰালপাল বনাঞ্চলখন ঘেৰি ধৰে দুইটা পক্ষৰ মাজত প্ৰচণ্ড গুলিয়াগুলি হয় প্ৰায় 1 ঘণ্টাৰো অধিক সময় কিন্তু এই গুলিয়াগুলি হৈছিল আৰু গুলিয়াগুলিৰ সময়ত এতিয়ালৈকে খবৰ কৰা অনুসৰি যে 16 জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰু লগতে কেইবাজনো আহত হোৱাৰ তথ্য লাভ কৰিছে লগতে 2 জন আৰক্ষী জোৱান যি আহত হৈছে তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু যিটো অঞ্চলত এই এনকাউন্টাৰটো সংঘটিত হ'ল যেটো সংঘৰ্ষ সংঘটিত হ'ল সেই সংঘৰ্ষ হোৱা এলেকাত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ কিন্তু আৰক্ষীয়ে আৰু এই CRPF বাহিনীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে তাত আছে AK-47 বৃহৎ সংখ্যক AK-47 আছে লগতে SLR ইনচাস ৰাইফল পাইছে .303 ৰাইফল পাইছে ৰকেট লাঞ্চাৰ জব্দ কৰিছে BL লাঞ্চাৰ জব্দ কৰিছে বিভিন্ন ধৰণৰ বিস্ফোৰক সামগ্ৰী তেওঁলোকে জব্দ কৰিছে এইসমূহ যি মাৰণাস্ত্ৰসমূহ জব্দ কৰিছে দীৰ্ঘদিন ধৰি সেই অঞ্চলত মজুত কৰি ৰখা হৈছিল বিভিন্ন স্থানৰ পৰা নক্সালবাদীয়ে সেই মাৰণাস্ত্ৰসমূহ আনিছিল আনি এই হাবিৰ মাজত তেওঁলোকে লুকুৱাই ৰাখিছিল আৰু তাৰ পৰাই তেওঁলোকে নক্সালবাদৰ যেনেকুৱা ধৰণৰ অভিযানসমূহ আছে সেই অভিযানসমূহ তেওঁলোকে কিন্তু চলাই গৈছিল বিশেষকৈ অমিত শাহে ঘোষণা কৰিছিল কিছুদিন পূৰ্বে যে নক্সালবাদক সম্পূৰ্ণৰূপে নিষেধ কৰা হ'ব কাৰণ নক্সালবাদক যিমানেই বৃহৎ অভিযান চলিছে তাৰ পিছতে কিন্তু ৰক্তবীজৰ দৰে এই নক্সালবাদ এই মাওবাদ কিন্তু উলাই গৈ আছে বিভিন্ন অঞ্চলত বিশেষকৈ ছত্তীশগড়ৰ চুমকা বিজাপুৰ এইবোৰ অঞ্চলত দীৰ্ঘদিনে এই নক্সালবাদীসকলে কিন্তু ত্ৰাসৰ সৃষ্টি কৰি আহিছে আৰু বিশেষকৈ CRPF বাহিনী আৰু GRD যি জিলা ৰিজাৰ্ভ গাৰ্ড আছে তেওঁলোকক বাৰম্বাৰ তেওঁলোকে টাৰ্গেট কৰি লৈছে আৰু আটাইতকৈ চিন্তাৰ কথা যে এই নক্সালবাদীসকলে তেওঁলোকৰ তাৰ একাংশ স্থানৰ লোকৰ দ্বাৰা তেওঁলোকে আৰক্ষী বা GRDৰ গতিবিধি পাই যায় যাৰ ফলত তেওঁলোকে এনেকুৱা ধৰণৰ ঘাট লগাই কিছুমান এনকাউন্টাৰ কৰে কিছুদিন পূৰ্বে এটা এনকাউন্টাৰ সংঘটিত হৈছিল য'ত প্ৰায় 6 জন আৰক্ষী জোৱানৰ মৃত্যু হৈছিল তাৰ পিছতে কিন্তু প্ৰত্যুত্তৰ দিবৰ বাবে আৰক্ষীয়ে সুযোগ বিচাৰি আছিল তৎপৰ হৈ আছিল GRD আৰু CRPF বাহিনী যে এই নক্সালবাদী দলটো কাৰণ এই যি 16 জন নক্সালবাদীৰ যি মৃত্যু হৈছে আজি পুৱাৰ ভাগত তাত এই দলটোত প্ৰায় 40 জনীয়া এটা নক্সালবাদৰ দল আছিল বুলি কোৱা হৈছে আহত একাংশই এতিয়াও সেই কেৰালপাল বনাঞ্চলৰ ভিতৰতে আশ্ৰয় গ্ৰহণ কৰি আছে লুকাই আছে বুলি সন্দেহ কৰিছে যাৰ বাবে এতিয়াও সংঘৰ্ষ অব্যাহত আছে গুলিয়াগুলি হৈ আছে আৰু সেই যি কেৰালপাল যিখন বনাঞ্চল আছে সেই বনাঞ্চলখন এতিয়া ঘেৰি ৰাখিছে CRPF বাহিনী আৰু কেইবাটাও CRPFৰ নতুন দল তাত উপস্থিত হৈছে হয়তো বাকি থকা যিসকল নক্সালবাদী আছে তেওঁলোককো বিচাৰি তাৰ পৰা ওলোৱা হ'ব আৰু হয়তো যিসকলক ইতিমধ্যেই তেওঁলোকক আত্মসমৰ্পণ কৰিবৰ বাবে ঘোষণা কৰা হৈছে কিন্তু তেওঁলোকে আত্মসমৰ্পণ কৰা নাই যদিহে পুনৰ সংঘৰ্ষ হয় আৰু এতিয়া অধিক CRPF বাহিনী তাত মোতায়েন কৰা হৈছে লগতে ছত্তীশগড় আৰক্ষীৰ বৃহৎ শীৰ্ষ পৰ্যায়ৰ কিছুমান আৰক্ষী বিষয়া তাত উপস্থিত হৈছে CRPFৰ শীৰ্ষ বিষয়া উপস্থিত হৈছে লগতে পুৱা 8 বজাৰ পৰা প্ৰায় 9 বজালৈ যি সংঘৰ্ষ চলিল সেই সংঘৰ্ষৰ সময়ছোৱাত কোনো সাধাৰণ লোকৰ হতাহত হোৱাৰ খবৰ কিন্তু এতিয়ালৈকে পোৱা হোৱা নাই আৰক্ষীয়ে অধিক তৎপৰতাৰে যাতে কোনো লোকৰ সাধাৰণ লোকৰ
যাতে ইয়াত ক্ষয় ক্ষতি নহয় তাৰ ওপৰত তেওঁলোকে লক্ষ্য ৰাখিছিল কিন্তু অতি ঘাট লগাই আক্ৰমণ কৰিছিল কাৰণ নক্সালবাদীসকলে ইয়াৰ পূৰ্বেও আমাৰ নিৰাপত্তা বাহিনীৰ ওপৰত কেতবোৰ ভয়ংকৰ আক্ৰমণ চলাই গৈছে আৰু আক্ৰমণ চলাই তেওঁলোকে ভাৰতীয় CRPF জোৱানসকলৰ বা যি GRD আছে বা ছত্তীশগড় আৰক্ষী যিসমূহ মাৰাৰস্ত্ৰ আছে তেওঁলোকে কাঢ়ি লৈ যায় আৰু সেইবোৰকে তেওঁলোকে নি পেলাই এই কেৰালপান বনাঞ্চলৰ বিভিন্ন অঞ্চলত লুকুৱাই ৰাখিছিল অস্ত্ৰ ভাণ্ডাৰ তেওঁলোকৰ আছিল এতিয়া আৰক্ষীয়ে সন্দেহ কৰিছে যে এই কেৰালপান বনাঞ্চলৰ ভিতৰত হয়তো নক্সালবাদীৰ আৰু বহু এনেকুৱা ধৰণৰ মাৰাৰস্ত্ৰ ভাণ্ডাৰ তেওঁলোকৰ থাকিব পাৰে লুকুৱাই হয়তো তেওঁলোকে ৰাখিব পাৰে তন্নকৈ পৰীক্ষা কৰা হ'ব আৰু অধিক অভিযান তীব্ৰতৰ কৰা হ'ব এতিয়াও অভিযান চলি আছে যিকোনো মুহূৰ্তত খবৰ আহিব পাৰে খবৰ জনাইছো ছত্তীশগড়ৰ চুমকা যেটো নক্সালবাদৰ দুৰ্গ বুলি কোৱা হয় বিজাপুৰ আৰু চুমকা জিলাত যথেষ্ট সক্ৰিয় এই মাওবাদীসকল কিন্তু তেওঁলোকক এবাৰ উচিত প্ৰত্যুত্তৰ দিছে GRD আৰু CRPF বাহিনীয়ে তেওঁলোকে তথ্য আছিল চুৱাংছৰ তথ্য লাভ কৰিছিল যে পুৱতি নিশা নক্সালবাদী এটা দল আহি তাত প্ৰৱেশ কৰিছিল আৰু লগে লগে এই এনকাউন্টাৰ আৰম্ভ হ'ল 8 বজাৰ পৰা প্ৰায় 9 বজালৈকে প্ৰচণ্ড গুলিয়াগুলি হ'ল দুই পক্ষৰ মাজত তেওঁলোক আঁতৰি যোৱা নাছিল নক্সালবাদীসকল কিন্তু 16টা নক্সালবাদী এটা বৃহৎ আক্ৰমণ এটা বৃহৎ ক্ষতি নক্সালবাদৰ কাৰণে আৰু অমিত শাহে যেনেদৰে ঘোষণা কৰিছিল যে সম্পূৰ্ণৰূপে নিশেষ কৰি পেলোৱা হ'ব নক্সালবাদক কোনো কাৰণত নক্সালবাদক প্ৰশ্ৰয় দিয়া নহ'ব কাৰণ বাৰম্বাৰ তেওঁলোকে অশান্তিৰ সৃষ্টি কৰি আহিছে বিশেষকৈ ছত্তীশগড় ঝাৰখণ্ড বিহাৰ এইবোৰ অঞ্চলত তেওঁলোকে দীৰ্ঘদিনৰ পৰা মূৰৰ কামৰণি হৈ আছে যথেষ্ট টকা খৰচা কৰিব লগা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা কিন্তু তাৰ পাছতো নক্সালবাদ একেবাৰে শেষ হোৱা নাই যেটো কিন্তু কৰবাত নহয় কৰবাত কেন্দ্ৰৰ বাবে মূৰৰ কামৰণি এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো যে এটা ভয়ংকৰ এনকাউন্টাৰ সংঘটিত হ'ল যিসকল আমাৰ লগত নতুন কৰি জড়িত হৈছে তেওঁলোকক জনাইছো ঘটনা ছত্তীশগড়ৰ যি নক্সালৰ দুৰ্গ বুলি জনা যায় চুমকা জিলা সেই চুমকা জিলাৰ কেৰালপান বনাঞ্চলত এটা ভয়ংকৰ এনকাউন্টাৰত 16 জন নক্সালবাদীৰ মৃত্যু হৈছে বহু কেজন আহত হৈছে বুলি কোৱা হৈছে আহতসকলে এতিয়া বৰ্তমান তেওঁলোকে সেই বনাঞ্চলৰ ভিতৰতে আশ্ৰয় গ্ৰহণ কৰি আছে পলাই আছে তেওঁলোকে বৰ্তমানলৈকে ওলাই অহা নাই কিন্তু আৰক্ষীও অভিযান চলাই আছে তেওঁলোকে গুলিয়াগুলি কৰি আছে আৰু হয়তো পৰৱৰ্তী সময়তে অভিযান তীব্ৰতৰ কৰা হ'ব ইতিমধ্যে CRPFৰ কেইবাটাও পল্টন তাত উপস্থিত হৈছে শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল তাত উপস্থিত হৈছে তেওঁলোকে সকলো নক্সালবাদীক বিচাৰি তেওঁলোকে এনকাউন্টাৰ কৰিব বুলি এক প্ৰকাৰ ঘোষণা কৰিছে কাৰণ ইতিমধ্যে অমিত শাহে কৈছিল যে নক্সালবাদক প্ৰশ্ৰয় দিয়া নহ'ব যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছো এটা ভয়ংকৰ এনকাউন্টাৰ খবৰ আহিছে ছত্তীশগড় চুমকা জিলাৰ পৰা য'ত 16 জন নক্সালবাদীৰ ইতিমধ্যে মৃত্যু হৈছে আহত হৈছে কেইবাজনো আহতসকল পলাই আছে বৰ্তমানো আৰু এই সমগ্ৰ ঘটনাত দুজন আৰক্ষী জোৱানো আহত হৈছে ধন্যবাদ